ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান ৰোধৰ লক্ষ্যৰে আহিছে ফ্ৰান্সৰ বিশেষজ্ঞ দল। বিশেষ প্ৰচেষ্টা গ্ৰহণৰ বাবে আগবাঢ়ি আহিছে ফ্ৰান্স চৰকাৰৰ দ্বাৰা স্বীকৃত এথলেটিক নামৰ এটা স্বেচ্ছাসেৱী সংগঠন। ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বান সমস্যাৰ বুজ ল'লে 5জনীয়া বিশেষজ্ঞৰ দলটোৱে। চহৰৰ মাজেৰে যোৱা মূল নলা পৰ্যবেক্ষণ কৰি পৌৰ নিগমক আগবঢ়াই বিশেষ পৰামৰ্শ। সমস্যা সমাধানৰ বাবে পৰৱৰ্তী সময়ছোৱাত উন্নত কাৰিকৰী কৌশল প্ৰয়োগ কৰি কাম কৰিব দলটোৱে। হয়, তেওঁলোকে আজি 1.5 মাহমান আগতে তেওঁলোকে এটা ভিডিঅ' কনফাৰেন্সিং কৰিছিলে মিউনিচিপালিটি কৰ্পৰেশ্যনৰ লগত। এইটো মই আৰু আমাৰ এক্সিকিউটিভ অফিচাৰ সুকন্যা মুখাৰ্জী এটেণ্ড কৰিছিলোঁ। তেতিয়া তেওঁলোকে ডিব্ৰুগড় চহৰখন চিলেক্ট কৰিছিলে আৰ্টিফিচিয়েল ফ্লাডৰ পৰা। তেওঁলোকে নিজৰ টেকন'লজি লৈ পেলাই আগবাঢ়ি আহিব বুলি। আজিকালি চাওক, টেকন'লজি ইমান আগবাঢ়ি গৈছে, ছায়েন্স ইমান আগবাঢ়ি গৈছে। আমি যদি এইটো তেওঁলোকৰ সহায়তা লওঁ একো বেয়া নহয়। সেইকাৰণে আমি এগ্ৰী হৈছিলোঁ যে তেওঁলোকে নিজে অফাৰ কৰিলে আহি পেলাই এইটো তেওঁলোকে ছাজেশ্যন কৰিব বা কিবা এটা কৰিব। ডিব্ৰুগড়টো চিলেক্ট কৰাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে আহি পেলাই এটাৰ ডাইৰেক্ট গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন নহয়, ফ্ৰেঞ্চ গভৰ্ণমেণ্টৰ এইটো এটা NGO বুলি কয়, এথলেটিকো বুলি নাম হয়। তেওঁলোকে কিন্তু ফুল্লি ছাপৰ্টেড বাই ফ্ৰেঞ্চ গভৰ্ণমেণ্ট। এতিয়া যোনটো 5জনীয়া টীম আহিছে তাত গভৰ্ণমেণ্টৰ চৰকাৰৰ মানুহ আছে, ফ্ৰেঞ্চ গভৰ্ণমেণ্টৰো তেওঁলোকৰ ডেলিগেট আছে। আৰু তেওঁলোকে আজি চাইছে, অবজাৰ্ভ কৰিছে, ফিল্ড ভিজিটো কৰিছে। তাৰপিছত তেওঁলোকে ছাজেশ্যন দিব কেনেকৈ কৰিলে ভাল হয়, কি কৰিলে ভাল হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন, চবেই মিলি আমি লাগি আছোঁ যাতে আৰ্টিফিচিয়েল ফ্লাডৰ পৰা ৰক্ষা কৰিব পাৰি। আৰু আশা কৰিছোঁ চবেই মিলি পেলাই লাগিলে অলপ হ'লেও, যদিও ফুল নহ'ব, অলপ হ'লেও আমি আৰ্টিফিচিয়েল ফ্লাডৰ পৰা ৰক্ষা পাম। আৰু ফ্ৰেঞ্চ টিমটো কি ছাজেশ্যন আমাক দিব, কি কৰি